চৰকাৰী অনুমতি অপ্ৰয়োজনীয়। আপুনিও মন গ'লেই অসমত খুলিব পাৰে সোমৰসৰ বিপণী। তাকো সুপ্ৰিম কোৰ্টে নিষিদ্ধ কৰাৰ পিছতো আপুনি ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতেই খুলিব পাৰে সোমৰসৰ দোকান। চৰকাৰী নীতি নিয়ম নমনাকৈ আপুনি কৰিব পাৰে সোমৰসৰ বেপাৰ। অৱশ্যে ইয়াৰ বাবে আপুনি আৰক্ষীক হাফতা দিব লাগিব। লগতে কৰিব লাগিব এটা সৰু কাম, সোমৰসৰ বিপণীখনৰ চিনাকি দিব লাগিব ধাবা বুলি। অসমত 4 লেনৰ ঘাইপথ নিৰ্মাণৰ পিছত যি ধাবা সংস্কৃতি আৰম্ভ হৈছিল সেয়া প্ৰথমে আছিল সংস্থাপনৰ দিশে আশাব্যঞ্জক, কিন্তু দিন যোৱাৰ লগে লগে ধাবাবোৰ হৈ পৰিল সোমৰসৰ ভেঞ্চাৰ বিপণী। বৰ্তমান ৰাজ্যত 1708খন অনুজ্ঞাপত্ৰপ্ৰাপ্ত সোমৰসৰ বিপণী, কিন্তু ইয়াতকৈও কেইবাগুণে বেছিকৈ আছে ধাবা নামৰ পানশালা। বিশেষকৈ মধ্য অসমত নগাঁও বাইপাছৰ পৰা আৰম্ভ হোৱা ধাবাত খাদ্যৰ ব্যৱসায়ৰ নামত চলে অবৈধ কাম। এইসমূহত গ্ৰাহকক স্বাভাৱিকভাৱে পৰিৱেশন কৰিবলৈ খাদ্য প্ৰস্তুত কৰা নহয়। একেদৰে তেজপুৰৰ পৰা গহপুৰ পৰ্যন্ত অধিকাংশ ধাবাতেই সোমৰসৰ বেহা চলে। পথৰ দাঁতিতেই নিৰ্মাণ কৰা ধাবাত নিশা পৰ্যন্ত সোমৰস বিক্ৰী হয়। অৱশ্যে এইসমূহৰ জৰিয়তে সংশ্লিষ্ট থানাসমূহৰো ভালকৈ উপাৰ্জন হৈছে। সমান্তৰালভাৱে যোৰহাট চহৰৰ পৰা হচৰা পৰ্যন্ত থকা সকলো ধাবাই হৈছে ভেঞ্চাৰ পানশালা। এইসমূহত একমাত্ৰ সেই উদ্দেশ্যৰে গ্ৰাহক সোমায়। সুস্বাদু আহাৰ পৰিৱেশনৰ প্ৰতিশ্ৰুতি দিয়া কোনো ধাবাতেই এতিয়া আপুনি পৰিয়ালৰ সৈতে এসাঁজ গ্ৰহণৰ সাহস কৰিব নোৱাৰে, কিয়নো সকলোতে মাত্ৰ চলি থাকে ৰঙীন পানীয়ৰ বেপাৰ। যিহেতু সুপ্ৰিম কোৰ্টে ঘাইপথৰ কাষতেই থকা সকলো সোমৰসৰ বিপণী বন্ধ কৰিছে, ধাবাৰ নামত পানশালাৰ উপাৰ্জন বাঢ়িছে। কিন্তু ধাবাই পংগু কৰি পেলাইছে অসমৰ এটা প্ৰজন্ম। সোমৰস ঘৰৰ সমীপতেই উভৈনদী হোৱাৰ বাবে ধাবালৈ গৈছে কিশোৰ কিশোৰী। কেৱল ধন দিলেই ধাবাই সোমৰসৰ সৈতে যোগান ধৰিছে পান কৰাৰ স্থান। গোপন কক্ষ পৰ্যন্ত সকলো দিছে ধাবাৰ মালিকে। গতিকে অনৈতিকতাৰ আন এটা নামেই হৈ পৰিছে ধাবা।